আলফা শান্তি চুক্তি আৰু পৰেশ বৰুৱা শান্তি চুক্তি আৰু খিলঞ্জীয়াৰ সুৰক্ষা বছৰৰ পহিলা দিনটোতে আলফাৰ সৈতে স্বাক্ষৰিত শান্তি চুক্তি আৰু খিলঞ্জীয়াৰ সুৰক্ষা সন্দৰ্ভত বহু কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত সংবিধানৰ গণ্ডিৰ ভিতৰত অসমীয়াৰ সুৰক্ষাৰ প্ৰশ্নত আলফাৰে স্বাক্ষৰিত শান্তি চুক্তিক ফাইনেল সলিউশন আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ডিলিমিটেশনৰ যি মূল প্ৰিন্সিপল আছিল নেক্সট ডিলিমিটেশনতো এই প্ৰিন্সিপলে মেইনটেইন কৰিব লাগিব দেশত যি প্ৰিন্সিপল হয় হ'ব কিন্তু অসমৰ প্ৰিন্সিপল 23ৰ ডিলিমিটেশনৰ প্ৰিন্সিপল হ'ব আমি যদি একৰ্ডখন চাওঁ যে এই ক্লজটোৱে অসমক ৰাজনৈতিকভাৱে অন্তত নেক্সট 30-40 ইয়াৰ সুৰক্ষিত কৰি পেলাব অসমীয়া মানুহৰ সুৰক্ষাৰ দিশৰ পৰা যদি একৰ্ডখন চাব যায় দিস ইজ দ্য ফাইনেল সলিউশন উইদিন দ্য কনষ্টিটিউচনেল লিমিট অসমীয়া মানুহে পাব পৰা হাইয়েষ্ট লেভেল অফ প্ৰটেকশ্যন দিস একৰ্ড হেজ এনশ্যোৰ্ড মুখ্যমন্ত্ৰীৰ দাবী দুই ধৰণেৰে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব এই শান্তি চুক্তিয়ে ব্যাখ্যা মুখ্যমন্ত্ৰীৰ ল্যান্ড এণ্ড পলিটিক্যাল দুইটাৰ সুৰক্ষাৰ ক্ষেত্ৰত এই একৰ্ডখনে হাইয়েষ্ট লেভেলৰ কাম কৰিবলৈ সক্ষম হৈছে অসমীয়া জাতিৰ ৰাজনৈতিক সংৰক্ষণত ইয়াতকৈ ডাঙৰ হিউজ এচিভমেন্ট কেতিয়াও হোৱা নাই সো মই আলফাৰ প্ৰটক ফেকশনক ধন্যবাদ জনাম যে যি কাম আমি বহুত ক্লজ 6 অমুক তমুক বহুত কৰিও আমি কৰিব পৰা নাছিলো they have achieved it in one stroke এই একৰ্ডখন যদি আজিৰ পৰা 10 বছৰ আগত হলেতেন সুন্দৰদিয়া সত্ৰৰ জনবিন্যাস পৰিৱৰ্তন নহলেতেন গতিকে আজি এই একৰ্ডখনে এটা ভাবিব নোৱাৰা অসমীয়া মানুহৰ বাবে সুৰক্ষাৰ কবচ লৈ আহিলে ভৱিষ্যতে সমষ্টিৰ জনবিন্যাসৰ পৰিৱৰ্তন প্ৰতিৰোধত শান্তি চুক্তিৰ ভূমিকাও ব্যাখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত ডাঙৰ কথা এটা আলফাৰ একৰ্ডত কোৱা হ'ল যে জনিয়াৰ পৰা মানুহ আহি বৰপেটাৰ ভোটাৰ হ'ব নোৱাৰিব সাধাৰণতে কি হয় যে একোটা যদি সমষ্টি আপোনালোকে যে স্যাম্পল হিচাপে ধৰে যে প্ৰথম ৰূপহীটো অসমীয়াৰ হাতৰ পৰা গুচি যায় ৰূপহীৰ পৰা লাহেকৈ মানুহ নগাঁৱৰ ফৰেষ্টত সোমাই যায় নগাঁৱৰ চৰকাৰী মাটিত সোমাই যায় নগাঁৱটো ইন পিৰিয়ড অফ 20 ইয়াৰ্ছ বেয়া হৈ যায় আলফাৰ একৰ্ডখনত এইবাৰ কোৱা হৈছে যে কোনো মানুহ ফৰেষ্টৰ মাটি আদি দখল কৰি নতুন সমষ্টিৰ ভোটাৰ লিষ্টত নাম ল'ব নোৱাৰে he has to be a permanent resident by purchasing land or other substantial interest মই যদি আজি গুৱাহাটীৰ এজন ভোটাৰ হ'ব খুজু মই গুৱাহাটীত আহি মাটি কিনিব লাগিব নহলে গুৱাহাটীত চৰকাৰী চাকৰি কৰিব লাগিব নহলে লিজ দিত লৈ গুৱাহাটীত পাৰ্মানেন্ট ভোটাধিকাৰ মানে I have to acquire a ordinary residency মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ দাবী বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শতকৈও ওপৰলৈ গৈ অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিব এই চুক্তিয়ে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবেও সুযোগ নিশ্চিত কৰিছে অসমৰ মন্দিৰ নামঘৰ সত্ৰৰ ইয়াৰ 5 কিলোমিটাৰৰ ভিতৰত বেলেগ মানুহে মাটি কিনিব নোৱাৰে ইভেন বিপ্লৱ শৰ্মা কমিটিয়ে যিমান এগ্ৰেছিভ কথা কৈছিল ল্যান্ডৰ ক্ষেত্ৰত এই চুক্তিখনে তাতকৈ 100% ওপৰলৈকে উঠি গল এতিয়া আমি এছেম্বলিত এটাকৈ আমি বিলবোৰ আনি থাকিম আৰু বেল্ট এণ্ড ব্লক অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহব জেনাৰেল মানুহৰো বেল্ট এণ্ড ব্লক হ'ব দিস একৰ্ড হেজ এনশ্যোৰ্ড মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ দাবী স্থিমিত হৈ যোৱা আন্দোলনক পুনৰ উজ্জীৱিত কৰি অসমীয়াৰ স্বাৰ্থ সুৰক্ষাৰ অস্ত্ৰ হিচাপে সৃষ্টি কৰা হৈছে এই শান্তি চুক্তি অসমীয়াক মাটি আৰু ৰাজনৈতিক সুৰক্ষাৰ সৰ্বোচ্চ পৰ্যায় প্ৰদান কৰিছে এই চুক্তিয়ে আজি প্ৰটকৰ লগত কোনো চুক্তি কৰাৰ কোনো প্ৰাসংগিকতাই নাছিল এটা স্থিমিত হৈ যোৱা এটা এজিটেশ্যন আছিল বাট আমি কনসিয়াসলি central government and state government has decided to activate that stimito hoi jua bostu etak ami ako ujjibito korim jate ohomia manuhor sarthot ami tak byabohar koribo paru মুখ্যমন্ত্ৰীৰ মুখত প্ৰসংগক্ৰমে উলাল অসমীয়াৰ সংজ্ঞাও when I said Assamese ami khub neru hobo khuja nai
যোনে অসমত যুগ যুগ ধৰি বাস কৰি আছে উই আৰ ৰিকগনাইজিং এভৰিবডি এজ এ আছামিজ আৰু আমি খুব সুন্দৰ কৰি ইয়াত আগুৱাই যাব পাৰিছোঁ আমি ইমান দিন অসমীয়া মানুহবিলাকে চন আৰু বছৰৰ পিছত ঘূৰি থকাৰ কাৰণে এভৰিবডি মিছলিডেড আছ সেইকাৰণে আমি চন বছৰ হ'লে মণ্ডল লাট মণ্ডল ৰেচন কাৰ্ড উই মেক ইট ইন এ মেনাৰ যে কোনো আহিবই নোৱাৰে এইবাৰ ওলাল পৰেশ বৰুৱাৰ প্ৰসংগ পৰেশ বৰুৱা আহিবনে তাৎপৰ্যপূৰ্ণ উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অসমলৈ আহিলে চাৰ্টাৰ অফ ডিমাণ্ড সলনি হ'ব পৰেশ বৰুৱাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মই 3 মাহ 6 মাহত ফোনতো কথা পাতি থাকোঁ অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ লগত কথা পতা নাছিল সো নাও আই টক টু হিম ডিৰেক্টলি ভাই কি কথা আছে কক মও আপোনাৰ কথাখিনি কম আপুনি মোৰ কথা কম পৰেশ বৰুৱাৰ অসমক যে ভাল পায় তাৰ ওপৰত মোৰ ডাউট নাই কিন্তু ইয়াত আহিলে তেখেতে গম পাব যে অসমৰ পৰিৱেশটো ক'ৰ পৰা প্ৰব্লেমেটিক হৈ আছে 30 বছৰ আগত যিজন পৰেশ বৰুৱা অসমৰ পৰা ওলাই গৈছিল তেওঁ যদি 30 বছৰ পিছত অসমত আহে তেওঁ চাৰ্টাৰ অফ ডিমাণ্ড নিজে নিজে চেঞ্জ হৈ যাব মুখ্যমন্ত্ৰীৰ মন্তব্য পৰেশ বৰুৱাই কাৰোবাক ফোন কৰিলেই আৰক্ষীয়ে ট্ৰেক কৰিব নালাগে 10,000 মানুহৰ সৈতে কথা পাতক পৰেশ বৰুৱাই অন্তত 15 দিনৰ বাবে হলেও অসমলৈ আহক পৰেশ বৰুৱা মই পুলিচকো কৈছোঁ যে কাৰোবাৰ লগত পৰেশ বৰুৱাই ফোনত কথা পাতিলে ডোন্ট ট্ৰেক হিম লেট হিম স্পীক টু এটলিষ্ট 10,000 পিপল ইন আছাম তেওঁ গম পাব যে অসমৰ মানুহৰ মানসিকতা ক'ত অসমৰ মানুহৰ কষ্টটো ক'ত অসমৰ মানুহৰ বেদনা ক'ত অসমৰ মানুহে কি বিচাৰিছে আজি গোটেই নতুন অসমীয়া ল'ৰাবিলাকে আমাক কি লিখে যে দাদা যেনে তেনে অসমত IT ইণ্ডাষ্ট্ৰী এটা আনক কোনেওতো হোৱাটছআপ নিদিয়ে যে স্বাধীন অসম আনক বুলি মই লাগি আছোঁ যে তেওঁ যেনে তেনে অসমত এটলিষ্ট 15 ডেজৰ কাৰণে আহকচোন ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সৈতে অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম